মহানগৰবাসীৰ দীৰ্ঘদিনৰ যি এক সমস্যা বা বিশেষকৈ যদি কওঁ যে যি যান জঁটৰ সমস্যা, সেই সমস্যাৰ পৰা অচিৰেই মুক্তি লাভ কৰিব। আৰু বিশেষকৈ অহা 10 মাৰ্চৰ দিনা মুখ্যমন্ত্ৰীয়ে এই যিখন নাৰেংগীৰ পৰা ৰিজাৰ্ভ বেংক সংযোগী যিখন প্ৰায় 4.8 কিলোমিটাৰ যি দৈৰ্ঘ্যৰ আচলতে দীৰ্ঘতম যিখন উৰণ সেতু, সেই উৰণ সেতুখন যিহেতু মুকলি কৰিব। আৰু এই মুহূৰ্তত দেখা পাইছে যে প্ৰায় 95% যি নিৰ্মাণ কাৰ্য, সেই নিৰ্মাণ কাৰ্য ইতিমধ্যে সমাপ্ত হৈছে আৰু শেষ পৰক দিয়াত আচলতে ব্যস্ত হৈ থকা পৰিলক্ষিত হৈছে শ্ৰমিকসকল। আৰু এনেধৰণেই উৰণ সেতুখন আচলতে খুব সুন্দৰকৈ যি ৰঙেৰে সজাই পৰাই তোলা হৈছে, কিয়নো 10 মাৰ্চৰ দিনা মহাৰাজ পৃথুৰ নামেৰে যিহেতু নামাংকিত কৰা হৈছে আৰু মহাৰাজ পৃথুৰ নামত উৎসৰ্গা কৰিব সমগ্ৰ ৰাজ্যবাসীৰ বাবে। আৰু বিশেষকৈ গুৱাহাটী মহানগৰীৰ যি যান জঁটৰ যি সমস্যা আছিল, সেই যান জঁটৰ সমস্যা বহু পৰিমাণে আচলতে নিৰ্মূল হ'ব এই উৰণ সেতুখনৰ জৰিয়তে। আৰু ইতিমধ্যে আমি দেখুৱাইছোঁ, মই ভিডিঅ' জাৰ্নেলিষ্টক এটা অনুৰোধ কৰিম এই মুহূৰ্তত যে যদি কওঁ যে নুনমাটি নাৰেংগী ৰোডৰ পৰা যদি আহে, নুনমাটি নাৰেংগী ৰোডৰ পৰা আমি এই ৰোডটো দেখুৱাইছোঁ, এয়া হৈছে নুনমাটি আৰু নাৰেংগী ৰোড। আৰু তাৰ পৰা আপুনি পোনে যদি আহে, তাৰ সমান্তৰালকৈ আপুনি চান্দমাৰী অৰ্থাৎ যি কমাৰ্চ পইণ্ট আছে, কমাৰ্চ পইণ্ট পাৰ হৈ চান্দমাৰীত এই মাজতে এনেধৰণে আচলতে ডিভাইড কৰা হৈছে আৰু এটা চাৰ্কুলৰ ব্যৱস্থা কৰা হৈছে। আৰু সেইফালেদি আপুনি যদি পোনে আগলৈ যায়গৈ, তেতিয়া আপুনি ৰিজাৰ্ভ বেংক অৰ্থাৎ যি গুৱাহাটী ক্লাব, সেই গুৱাহাটী ক্লাব অৰ্থাৎ দূৰদৰ্শন ক্ষমা কৰিব ৰেডিঅ' চেণ্টাৰৰ সন্মুখেদি আপুনি ৰিজাৰ্ভ বেংকৰ বা দীঘলী পুখুৰী অভিমুখে যাবগৈ পাৰিব। আৰু তাৰ সমান্তৰালকৈ যদি আপুনি RG বৰুৱা ৰোড অৰ্থাৎ যি কমাৰ্চ কলেজ, সেই কমাৰ্চ কলেজৰ ফালৰ পৰা আহিলে আপুনি এনেধৰণে আচলতে এই পথটোৰে আপুনি যি ৰেডিঅ' চেণ্টাৰ আছে, সেই গুৱাহাটীৰ ৰেডিঅ' চেণ্টাৰৰ সন্মুখেদি আপুনি এনেধৰণে পাৰ হৈ যাবগৈ পাৰিব। আৰু এটা চাৰ্কুল, আমি যি চাৰ্কুলটো, সেই চাৰ্কুলটো আমি এই মুহূৰ্তত দেখুৱাবলৈ অনুৰোধ কৰিছোঁ। আৰু এই চাৰ্কুলটোতে আচলতে মহাৰাজ পৃথুৰ এটা প্ৰতিমূৰ্তি স্থাপন কৰা হ'ব। আৰু যিহেতু এই উৰণ সেতুখনে যথেষ্ট আচলতে সম্ভাৱনা লৈ অহা পৰিলক্ষিত হৈছে, কিয়নো মহানগৰবাসীৰ বাবে আচলতে যি যান জঁটৰ সমস্যা আছিল, সেই যান জঁটৰ সমস্যা আচলতে এই উৰণ সেতুখনৰ জৰিয়তে বহু পৰিমাণে আচলতে মোকাবিলা কৰিব পাৰিব বুলি যথেষ্ট আশাবাদী ইয়াৰ বিভিন্ন যিসকল ব্যক্তি, সেই ব্যক্তিসকল। আৰু আমি এই মুহূৰ্তত দেখুৱাইছোঁ এনেধৰণে আচলতে যিহেতু 10 মাৰ্চৰ দিনা মুখ্যমন্ত্ৰীয়ে ৰাজ্যবাসীৰ বাবে বা গুৱাহাটী মহানগৰবাসীৰ বাবে এই যিখন উৰণ সেতু, সেই মহাৰাজ পৃথুৰ নামেৰে নামাংকিত কৰা সেই উৰণ সেতুখন যিহেতু মুকলি কৰিব, গতিকে তাৰ প্ৰাকখনে এনেধৰণে আচলতে চূণ তেল সানি এই মুহূৰ্তত ৰেডি কৰা পৰিলক্ষিত হৈছে, আমি এই মুহূৰ্তত দেখুৱাইছোঁ। আৰু ইতিমধ্যে যি উৰণ সেতুখনৰ সৌন্দৰ্যবৰ্ধন, সেই সৌন্দৰ্যবৰ্ধনৰ ব্যৱস্থা কৰা পৰিলক্ষিত হৈছে। ইতিমধ্যে যি বিজুলী বাতি, সেই বিজুলী বাতি ইয়াত সংস্থাপন কৰা পৰিলক্ষিত হৈছে। আৰু প্ৰায় 122টা খুঁটা আছে, অতি দীৰ্ঘতম আচলতে উৰণ সেতু এইখন মহানগৰবাসীৰ বাবে আচলতে এক আশীৰ্বাদ হিচাপে পৰিগণিত হৈছে। আৰু 850 কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা হৈছে এই দীৰ্ঘতম উৰণ সেতুখন। আৰু 4.8 কিলোমিটাৰ দৈৰ্ঘ্যৰ যিখন দলং, সেই অৰ্থাৎ উৰণ সেতু, সেই উৰণ সেতুখন আমি এই মুহূৰ্তত দেখুৱাইছোঁ আটাইতকৈ দীঘল উৰণ সেতু বুলি এই মুহূৰ্তত ক'ব লাগিব। আৰু যি চান্দমাৰী নাৰেংগী আৰু গুৱাহাটী ক্লাব আৰু RG বৰুৱা ৰোডৰ যিটো সংযোগস্থল, সেই সংযোগস্থলটো মই ইতিমধ্যে দেখুৱাইছোঁ। এটা চাৰ্কুলৰ ব্যৱস্থা কৰা হৈছে আৰু খুব সুন্দৰকৈ আচলতে ইয়াত হয়তো ট্ৰেফিকিঙৰ ব্যৱস্থাও থাকিব। আৰু এই চাৰ্কুলটোতেই যিহেতু এই উৰণ সেতুখন মহাৰাজ পৃথুৰ নামেৰে নামাংকিত কৰা হ'ব আৰু মহাৰাজ পৃথুৰ এটা প্ৰতিমূৰ্তি এই চাৰ্কুলটোৰ ভিতৰতে সংস্থাপন কৰা হ'ব। আৰু শেহতীয়াকৈ যিহেতু 10 মাৰ্চৰ দিনা ৰাজ্যবাসীৰ বাবে মুখ্যমন্ত্ৰীয়ে উৎসৰ্গা কৰিব এই দলংখন, গতিকে তেনে ক্ষেত্ৰত 10 মাৰ্চৰ বাবেই আচলতে এই মুহূৰ্তত এই উৰণ সেতুখন খুব সুন্দৰকৈ আচলতে সজাই পৰাই তোলা হৈছে। শেষ পৰ্যায়ত যিহেতু কাম চলি আছে আৰু এনেধৰণেই এই মুহূৰ্তত দেখা পাইছে যে এই উৰণ সেতুখনৰ যি কাম, সেই কামৰ যি অগ্ৰগতি প্ৰায় 95% কামেই ইতিমধ্যে সমাপন হৈছে। আৰু যুদ্ধংদেহী ৰূপত আচলতে ইয়াৰ যিসকল শ্ৰমিক বা কৰ্মচাৰী আছে, সেই কৰ্মচাৰীসকলে ইয়াত কাম কৰি থকা পৰিলক্ষিত হৈছে। মই দাদা এজন আপোনাক পাইছোঁ এইখিনিতে, আৰু কিমান কাম বাকী আছে? মই একো গম নাপাওঁ, মই ইয়াত মানে খবৰ ল'ব আহিছোঁ, এইটো চাবহে আহিছোঁ। কি ক'ব আচলতে, আপুনি খবৰ ল'বলৈ আহিছে? মহানগৰবাসীৰ এটা দীৰ্ঘদিনৰ এটা সমস্যা, যান জঁটৰ সমস্যা বহু পৰিমাণে হ্ৰাস পাব, গতিকে আপুনি মহানগৰবাসী হিচাপে কি ক'ব? নহয়, এইটো মোৰ ছোৱালীটো ইয়াত গুৱাহাটী কমাৰ্চ কলেজত পঢ়ে। এইটো আজি এক্সাম আছে, মই আপোনালোকৰ জালুকবাৰীৰ পৰা আহিব লাগে। জালুকবাৰীৰ পৰা আহিলে মোৰ ইপিনে ট্ৰেফিক এটা জাম হয়। আজি মই এইপিনে পল্টন বজাৰ হৈ আহিছোঁ, তাতো ট্ৰেফিক জাম পাইছোঁ। কোনোমতে নিকপ টাইমত আহি পাইছোঁ, সেইকাৰণে মই এইবাৰ খোজকাঢ়ি আহি এইখিনি চাব আহিলোঁ কিমানখিনি মানে ডেভেলপ হৈছে। আৰু কেতিয়া দলংখন যেতিয়া হ'ব, অৰ্থাৎ এই উৰণ সেতুখন কমপ্লিট হ'ব 10 মাৰ্চৰ দিনা যিহেতু মুখ্যমন্ত্ৰীয়ে উদ্বোধন কৰিব, তাৰপিছত আপুনি নিজে এই মুহূৰ্তত কৈছে যে যথেষ্ট সমস্যাৰ সৃষ্টি হৈছিল, যান জঁটৰ কাৰণে আপুনি আহি পাওঁতে যথেষ্ট দেৰি হৈছে, গতিকে এই উৰণ সেতুখন হ'লে কেনেধৰণৰ আচলতে সুবিধা হ'ব? এইখন হ'লেতো ভাল হ'ব আৰু এইখিনি হ'লে আপোনাৰ
এতিয়াতো ট্ৰেফিক জাম হ'বই, বছৰে বছৰে গাড়ী বাঢ়ি আছে। এইখন দলং হোৱাৰ পিছত আপোনাৰ ওপৰে ওপৰে আহি পেলাই যিটো আপোনাৰ নুনমাটিলৈ যোৱা মানুহখিনি ডাইৰেক্ট যাব পাৰিব। তাৰপিছত ইপিনে ধৰি লওক ওপৰেদিও আপোনাৰ শিলপুখুৰীলৈ গ'লেও মানে আপোনাৰ এইপিনে ৰিজাৰ্ভ বেংকলৈ তাৰপিছত আহিব পৰা যাৰ য'ত যেনেকৈ যাব পাৰে তেনেকৈ কিছুমান সুবিধা হ'ব আৰু। এতিয়া ধৰি লওক আমি কমাৰ্চ কলেজলৈ বা এইখিনি ডিছপ্লে যা মানে ওপৰে ওপৰে যা মানুহখিনি ডাইৰেক্ট যাব পাৰিব, তলৰে যাব পাৰিব, বহুত সুবিধা হ'ব, এইটো সুবিধা হ'ব। আচলতে মই দেখুৱাইছোঁ এই মুহূৰ্তত এনেধৰণে আচলতে যিহেতু শেষ পৰত দিয়াত ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে, শ্ৰমিকসকলো ইয়াত ব্যস্ত হৈ থকা পৰিলক্ষিত হৈছে আৰু খুব সুন্দৰকৈ আচলতে এই যি উৰণ সেতু, সেই উৰণ সেতুখনৰ যি দেৱাল, সেই দেৱালসমূহত খুব সুন্দৰকৈ আচলতে ৰং কৰা পৰিলক্ষিত হৈছে আৰু তাৰ সমান্তৰালকৈ মই কৈছোঁৱেই যে প্ৰায় 95% কাম ইতিমধ্যে সমাপ্ত হৈছে। গতিকে 10 মাৰ্চলৈ সকলোৱে অপেক্ষা কৰিছে আৰু 10 মাৰ্চত মুখ্যমন্ত্ৰীৰ উপস্থিতিত মহাৰাজ পৃথুৰ নামেৰে যিহেতু নামাংকিত কৰা হ'ব এই উৰণ সেতুখন। আৰু মই কৈছোঁ যে 4.8 কিলোমিটাৰ, অৰ্থাৎ যথেষ্ট দীঘল আৰু সৰ্ববৃহৎ বুলিয়ে ক'ব লাগিব, সৰ্ববৃহৎ এখন উৰণ সেতু। আৰু এই উৰণ সেতুখনে মহানগৰবাসীৰ যি সমস্যা, দীৰ্ঘদিনৰ যি যান জঁটৰ সমস্যা, সেই সমস্যা বহু পৰিমাণে যে হ্ৰাস কৰিব সেই কথা কিন্তু এই মুহূৰ্তত স্পষ্ট হৈ পৰিছে। গুৱাহাটীবাসীৰ যি মূল সমস্যা, যান জঁটৰ যি সমস্যা, সেই যান জঁটৰ সমস্যা বহু পৰিমাণে যে হ্ৰাস কৰিব সেই কথা ইতিমধ্যেই প্ৰমাণিত হ'বলৈ গৈ আছে। আৰু বিশেষকৈ আমি এটা কথা ক'ম যে মই ভিডিঅ' জাৰ্নেলিষ্টক অনুৰোধ কৰিম যে শেষ পৰক দিয়াত ইতিমধ্যে ব্যস্ত হৈ পৰিছে যি নিৰ্মাণকাৰী সংস্থা আৰু 122টা খুঁটাৰে অৰ্থাৎ 122টা পিলাৰেৰে সৈতে নিৰ্মিত এই যিখন উৰণ সেতু, সেই উৰণ সেতুখনত ইতিমধ্যেই ৰঙৰ কাম ইতিমধ্যে চলি থকা পৰিলক্ষিত হৈছে। তাৰ সমান্তৰালকৈ এই যিখন উৰণ সেতু অতি দীৰ্ঘতম উৰণ সেতু আৰু নাৰেংগীৰ পৰা ৰিজাৰ্ভ বেংক সংযোগী এই উৰণ সেতুখনৰ যি শেষ পৰক, সেই শেষ পৰক দিয়াত ইতিমধ্যে ব্যস্ত হৈ পৰিছে শ্ৰমিকসকল। মই এটা কথা এই মুহূৰ্তত ক'ম যে আপুনি যদি নাৰেংগীৰ দিশৰ পৰা আহে, আমি দেখুৱাইছোঁ পোনপটীয়াকৈ এই যিটো পথ, সেয়া হৈছে নাৰেংগীৰ দিশৰ পৰা যদি আপুনি আহি আপুনি কমাৰ্চ পইণ্ট পাৰ হৈ যি চান্দমাৰী, সেই চান্দমাৰী পূৰ্বৰ যিখন উৰণ সেতু আছিল, সেই উৰণ সেতুৰ যি মাজভাগ, সেই মাজভাগত আমি এই মুহূৰ্তত উপস্থিত আছোঁ আৰু সেই মাজভাগত এটা চাৰ্কুলৰ ব্যৱস্থা কৰা হৈছে। আৰু এই চাৰ্কুলটোৰ পৰা আপুনি যদি পোনে গুচি যায় তেতিয়াহ'লে আপুনি দীঘলী পুখুৰী ৰিজাৰ্ভ বেংকৰ দিশে যাব পাৰিব। আৰু মই বাওঁফালে যদি মই দেখুৱাবলৈ অনুৰোধ কৰিছোঁ, বাওঁফালে যদি আপুনি চাই যে আৰ জি বৰুৱা ৰোড, অৰ্থাৎ যি জু-ৰোড তিনিআলি পাৰ হৈ আহি আপুনি যদি পোনে গুচি যায়, সেই চাৰ্কুলটোৰ পৰা যদি আপুনি পোনে গুচি যায়, এই দিশতে মই অনুৰোধ কৰিছোঁ। সেইফালেদি গ'লেগৈ আপুনি যি ৰেডিঅ' চেণ্টাৰ, সেই ৰেডিঅ' চেণ্টাৰৰ সন্মুখেদি আপুনি গৈ সেই যি ৰিজাৰ্ভ বেংক বা গুৱাহাটী ক্লাব, সেই গুৱাহাটী ক্লাবৰ দিশে আপুনি যাবগৈ পাৰিব। অৰ্থাৎ অতি মসৃণ হ'ব যি যাত্ৰা, সেই যাত্ৰা অতি মসৃণ হ'ব। আৰু ইতিমধ্যেই মই কৈছোঁৱেই যে 850 কোটি টকাৰো অধিক টকা ব্যয় সাপেক্ষে যিহেতু নিৰ্মাণ কৰা হৈছে এই উৰণ সেতুখন, আৰু 10 মাৰ্চত যিহেতু মুখ্যমন্ত্ৰীয়ে মুকলি কৰিব। আৰু মই যিটো মূল চাৰ্কুল, সেই চাৰ্কুলটো মই এই মুহূৰ্তত দেখুৱাবলৈ অনুৰোধ কৰিছোঁ। আৰু এই মূল চাৰ্কুলটোৰ মাজত যিহেতু এই যিখন উৰণ সেতু, সেই উৰণ সেতুখন নামাংকিত কৰা হ'ব মহাৰাজ পৃথুৰ নামেৰে। গতিকে মহাৰাজ পৃথুৰ নামেৰে নামাংকিত কৰাৰ বাবে আচলতে এই যি মূল চাৰ্কুল, সেই চাৰ্কুলটোতে মহাৰাজ পৃথুৰ এটা প্ৰতিমূৰ্তি ইয়াত স্থাপন কৰা হ'ব। গতিকে খুব আচলতে মসৃণ হৈ পৰিব মহানগৰবাসীৰ বাবে। আৰু এনেধৰণে আচলতে শেষ পৰক দিয়াত সকলো ব্যস্ত হৈ পৰিছে। ইতিমধ্যেই যিখন উৰণ সেতু, সেই উৰণ সেতুখনৰ যি লাইটিঙৰ ব্যৱস্থা, সেই লাইটৰ ব্যৱস্থাসমূহ ইতিমধ্যে কৰা পৰিলক্ষিত হৈছে। তাৰ সমান্তৰালকৈ ইয়াৰ যিসমূহ দেৱাল, সেই কাষৰ যিসমূহ ৱাল আছে, সেই দেৱাল আছে, সেই দেৱালসমূহতো খুব সুন্দৰকৈ আচলতে এই মুহূৰ্তত ৰং কৰি থকা পৰিলক্ষিত হৈছে। কিয়নো 10 মাৰ্চলৈ আৰু মাত্ৰ কেইটামান দিন। গতিকে 10 মাৰ্চত যিহেতু মুখ্যমন্ত্ৰীয়ে মহানগৰবাসীৰ বাবে এই দীৰ্ঘতম উৰণ সেতুখন যিহেতু উচৰ্গা কৰিব আৰু মহাৰাজ পৃথুৰ নামেৰে যিহেতু নামাংকিত কৰা হ'ব, গতিকে শেষ পৰক দিয়াত সকলো ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে। কি ক'ব, আচলতে মহানগৰবাসীৰ মূল সমস্যাই হৈছে যান জঁটৰ সমস্যা। গতিকে এইখন অতি দীৰ্ঘতম এখন উৰণ সেতু হ'বলৈ গৈ আছে আৰু 10 মাৰ্চত যিহেতু মুখ্যমন্ত্ৰীয়ে উদ্বোধন কৰিব, গতিকে কেনেধৰণৰ সুফল পাব বুলি ভাবে মহানগৰবাসীয়ে? এইটোতো বহুতখিনি সুফল হ'ব। এইটো যিটো আপোনাৰ নুনমাটিলৈ যোৱা মানুহ, তাৰপিছত ইপিনে চান্দমাৰীলৈ অহা, চান্দমাৰীতো ইয়াতেতো চান্দমাৰীলৈও পাৰিব, আৰু ইপিনে আপোনাৰ ৰিজাৰ্ভ বেংকলৈ ডাইৰেক্ট যাব পাৰিব। এইখিনিতে সমস্যা বহুত সমাধান হ'ব। আৰু আপোনাৰ যিখিনি নুনমাটিলৈ যোৱা বহুত এনেকুৱা থাকে মানুহ, ডাইৰেক্ট আহি পেলাই মানে ওপৰে বাকীখিনি ডাইৰেক্ট যোৱা মানুহখিনি ডাইৰেক্ট যাব পাৰিব। আৰু তলত যিবিলাক আহে তলে যাব পাৰিব, বহুত সমস্যা সমাধান হ'ব এইটো। হয়।
নিশ্চয়কৈ আচলতে আৰু মই দেখুৱাইছোঁ যিহেতু শেষ পৰশ দিয়াত ব্যস্ত হৈ আছে সকলো শ্ৰমিক আৰু এনেধৰণেই মাত্ৰ কেইটামান দিন আৰু তাৰ পিছতে যিহেতু 10 মাৰ্চৰ দিনা মুখ্যমন্ত্ৰীয়ে ৰাইজৰ বাবে উৎসৰ্গা কৰিব মহাৰাজ পৃথুৰ নামেৰে এই যিখন উৰণ সেতু অতি দীৰ্ঘতম উৰণ সেতু প্ৰায় 4.8 কিলোমিটাৰ দৈৰ্ঘ্যৰ এই উৰণ সেতুখন 122টা খুঁটা আছে এইখন উৰণ সেতুত আৰু তাৰ সমান্তৰালকৈ প্ৰায় 850 কোটি টকা ব্যয় সাপেক্ষে যিহেতু এই উৰণ সেতুখন নিৰ্মাণ কৰা হৈছে গতিকে সকলো এই মুহূৰ্তত আচলতে আশাবাদী কিয়নো মহানগৰবাসীৰ দীৰ্ঘদিনৰ যিটো সমস্যা সেই দীৰ্ঘদিনৰ সমস্যাৰ যে অতি শীঘ্ৰেই সমাধান হ'ব সেই লৈ পেলাই কিন্তু সকলো উৎসুকতাৰে ভৰি পৰা পৰিলক্ষিত হৈছে আৰু সকলো আশাবাদী যে মহানগৰবাসীয়ে যি বছৰ বছৰ ধৰি যি যান জঁটৰ যি সমস্যা সেই যান জঁটৰ যি ভীষণ সমস্যা সেই সমস্যাত ভুগি আহিছিলে সেই সমস্যা এই উৰণ সেতুখন মুকলিৰ লগে লগে 100% নহ'লেও প্ৰায় 70% যে হ্ৰাস পাব সেয়া লৈ সকলো কিন্তু এই মুহূৰ্তত আশাবাদী